দিৱস উপলক্ষে মই আজি বাক্সাত উপস্থিত আছোঁ আৰু ইয়াতে আমাৰ এখন শিক্ষা অনুষ্ঠানত আজি আমাৰ কেঞ্চাৰ স্ক্ৰিনিঙৰ ওপৰত এটা কেম্প ইয়াতে আয়োজন কৰা হৈছে আৰু প্ৰত্যেকগৰাকী আমাৰ ইয়াতে যিসকল শিক্ষাৰ্থী আছে আৰু বিশেষকৈ মই আগ্ৰহ কৰিছিলোঁ যে শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক থকাটো অত্যন্ত আৱশ্যক আৰু কেঞ্চাৰ স্ক্ৰিনিংটো অত্যন্ত আৱশ্যকীয় এটা সজাগতা কাৰণ কেঞ্চাৰটো যদি আমি আগতে যদি গম পাওঁ তেতিয়াহ'লে নিশ্চিতভাৱে তাৰ যিখিনি আমি তাৰ বেমাৰৰ কাৰণে যিখিনি আমি ঔষধ বা যিখিনি আমি তাৰ গুৰুত্ব সহকাৰে লৈ আমি উপশম কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰোঁ। এই ক্ষেত্ৰত মই ভাবোঁ যে এই কেঞ্চাৰ স্ক্ৰিনিংটোৱে বহুত বেছি সুবিধায়ক হয়। গতিকে মই ভাবোঁ যে আমাৰ এই যিটো কেম্পটো ইয়াতে আয়োজন কৰা হৈছে COP বাক্সা আৰু ইয়াতে এছ'চিয়েট কৰিছে আমাৰ ৰাজেন্দ্ৰ নাথ তালুকদাৰ মেমৰিয়েল ট্ৰাষ্ট। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকল অত্যন্ত সজাগ হোৱাটো দৰকাৰ আৰু আমাৰ লগত আমাৰ উপস্থিত আছে আমাৰ ৰমেন ডাঙৰীয়াদেৱ ৰমেন্দ্ৰ। গতিকে ৰমেন্দ্ৰ এই বিষয়ত আপোনালোক সকলোকে ক'বই। গতিকে সকলোকে আজি বিশেষকৈ এটা কথা কওঁ যে মানসিক শক্তিটো যাতে সকলোৱে বৃদ্ধিৰ ক্ষেত্ৰত সকলোৱে প্ৰত্যেকখন ঘৰত চেষ্টা কৰে কাৰণ যিকোনো পৰিস্থিতিত যিকোনো প্ৰত্যাহ্বানত নেওচি আমি সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে মানসিক শক্তিটোৱে বহুতখিনি আগভাগ লয়। গতিকে প্ৰত্যেকগৰাকী আমাৰ ল'ৰা ছোৱালীক বিশেষকৈ প্ৰত্যেকখন ঘৰত যাতে খেলা ধূলা কৰি এটা পৰিৱেশৰ সৃষ্টি কৰে য'ত নেকি সকলোৱে শাৰীৰিকভাৱে সক্ষম হৈ থাকে, শক্তি যাতে তেওঁলোকৰ বৃদ্ধি হয়, মানসিক বৃদ্ধিটোৱে যাতে অনাগত আহি থকা দিনবিলাকত প্ৰতিটো প্ৰত্যাহ্বানক নেওচি তেওঁলোকে যাতে ভৱিষ্যত নিৰ্মাণৰ এটা খুব ভাল হয় মানে আদৰ্শ হয়। মই ভাবোঁ যে এইখিনি আগবাঢ়ি সকলোৱে লৈ যাওক আৰু আজিৰ যিসকলে আয়োজন কৰিছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ভাবোঁ যে আমাৰ আজিৰ দিনত মহিলাৰ যিটো ব্ৰেষ্ট কেঞ্চাৰেই হওক বা অন্যান্য যিখিনি আছে খোলাকৈ আমাৰ বহুত বেছি কথা পতা নহয় আচলতে। আগতে বাৰু বেলেগ কথা আছিলে, এতিয়াও হয় কথা পাতে, কিন্তু আমি অকণমান টান বিষয়বস্তু পালে আমি মানে অকণমান এৰা দি চলোঁ মানে যে হ'লে হ'ব আৰু দেখা যাব, কিন্তু হোৱাৰ পিছত যিটো পৰিৱেশ হয় সেইটো কোনেও আচলতে বাস্তৱৰ লগত কেতিয়াও মানে চিন্তা নকৰে, ৰিলেট নকৰে নিজৰ জীৱনটোক। কিন্তু মই ভাবোঁ যে প্ৰত্যেকগৰাকী মহিলাই বিশেষকৈ বাস্তৱ ক্ষেত্ৰত নিজৰ জীৱনটোক লৈ যোৱাটো অত্যন্ত আৱশ্যক কাৰণ পুৰুষতকৈ মহিলাসকল প্ৰত্যাহ্বানটো বহুত বেছি। গতিকে ব্ৰেষ্ট কেঞ্চাৰ হওক এইবিলাকৰ বিষয়ত কেতিয়াবা বিষ হ'ল কিবা হ'ল ডক্টৰৰ ওচৰত নাযায়, ফিমেল হ'লেহে যায়। গতিকে এই ধৰণৰ কথাবিলাক আচলতে আমাৰ স্কুল পৰ্যায়ত বিশেষকৈ ল'ৰা ছোৱালী য'ত একেলগে পঢ়ে সেইবিলাকত এতিয়াৰ পৰাই জেণ্ডাৰ ইকুৱেলিটিৰ কথাটো অকণমান কৈ থাকিব লাগে বা এইবিলাক বিষয়ত যাতে খোলাকৈ ক'ব পাৰে, এই বিষয়ত অকণমান কথা পতাটো প্ৰয়োজনীয়তা আছে। নাই সজাগতাটো চলি আছে, নন ষ্টপ চলি আছে, তেনেকুৱা কোনো কথা নাই। প্ৰত্যেকে নিজৰ নিজৰ ধৰণে কৰি আছে। মই বাইক চলাই কৰি আছোঁ, আজি ৰমেন দাই নিজৰ ধৰণে কৰি আছে, আপোনালোকে কৰি আছে, প্লেটফৰ্ম বহুত আছে। কথাটো হৈছে যে মানুহবিলাকে এইখন পৃথিৱীত ভাল বেয়া দুয়োটাই থাকিব। গতিকে যিসকল সজাগ ব্যক্তি তেওঁলোকে নিজে নিজে আহিব আৰু যিসকলে আপোনালোকে দেখা পাইছে যে যিসকলে তেওঁলোকৰ মানে ইণ্টাৰেষ্ট নাই এইবিলাকৰ বিষয়ত তেওঁলোকে নিজে নিজে জীৱনত পস্তাই আছে। গতিকে মই ভাবোঁ যে সজাগতা চলি থাকিব এফালৰ পৰা, সেইখিনি কেতিয়াও স্তব্ধ নহয়, প্ৰত্যেকে কৰি যাব। হয়তো অকণমান কেতিয়াবা পৰিৱেশৰ লগত চলাকে যিহেতু ছ'চিয়েল মিডিয়াৰ মাধ্যম, গতিকে অলপ ইউনিক প্ৰক্ৰিয়াৰে আমি অলপমান কিছুমান সজাগতা কৰাৰ প্ৰয়োজনীয়তা আছে। ধন্যবাদ। মই গৈ থাকোঁ। বিশ্ব কৰ্কট দিৱস, ৱৰ্ল্ড কেঞ্চাৰ ডে। 4 ফেব্ৰুৱাৰীত প্ৰত্যেকটো বছৰতে এই আমি কৰ্কট ৰোগৰ যিটো ৱৰ্ল্ড কেঞ্চাৰ ডে আমি উদযাপন কৰোঁ গোটেই বিশ্বত। ইয়াৰ মূল উদ্দেশ্য হ'ল আমি সজাগতা বৃদ্ধি। অলপ আগতে আপোনালোকে প্ৰশ্ন কৰিছিল যে আমাৰ সজাগতাৰ কিবা অভাৱ আছে নেকি। সজাগতাৰ মঞ্চখন ব্যৱহাৰ কৰাৰ অভাৱ আছে। সজাগতাৰ এখন বৃহৎ মঞ্চ তৈয়াৰ কৰা হৈছে আৰু আপোনালোকে জানে যে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত বৰ্তমান আমাৰ অসমত বহুখন কেঞ্চাৰ হস্পিটেল আছে। অতি অত্যাধুনিক যন্ত্ৰ পাতিৰে সা-সজ্জিত হৈ পেলাই সকলো ধৰণৰ কৰ্কট ৰোগীক চিকিৎসা কৰাৰ কাৰণে আমাৰ প্ৰত্যেকখন কেঞ্চাৰ হস্পিটেল মজুত আৰু কেইখনমান হৈ আছে এইটো জানে। আগতে বাহিৰত গৈছিল, বহুত পইচা খৰচ কৰিছিল, অভিজ্ঞ চিকিৎসক আছে, অত্যাধুনিক যন্ত্ৰ পাতি আছে। তাৰ আগতে কথাটো হ'ল কি, সেই হস্পিটেলত যোৱাৰ আগতে আমি সজাগতা যিটো আমি জানো যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। আমি ব্ৰেষ্ট কেঞ্চাৰ, চাৰ্ভাইকেল কেঞ্চাৰ, মুখগহ্বৰৰ কেঞ্চাৰ ইত্যাদি আমি নিজে সৃষ্টি কৰা ৰোগ। এই কেঞ্চাৰ ৰোগটো যিটো হৈছে আমাৰ জীৱনশৈলীৰ অভাৱ, আমি এটা সুস্থ জীৱনশৈলী লোৱা নাই। আমি পানী কমকৈ খাইছোঁ, গুটখা খাইছোঁ, শিখৰ খাইছোঁ, মদ খাইছোঁ, চিগাৰেট খাইছোঁ, এই ইত্যাদি ধৰণৰ কথা আছে। এই প্ৰত্যেকটো কেঞ্চাৰ আমাৰ শৰীৰত যেনেকৈ বেমাৰ হয়, আমাৰ জাপানীজ এনকেফেলাইটিছ আমি ধৰক হৈছে, ডেংগু হৈছে, কিবা হৈছে, তেনেকৈ কেঞ্চাৰ যিটো হয় যদি আমি আগতে যদি আমাক তাক ডিটেকশ্যন কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ আগবাঢ়িব যদি নিদিওঁ সেই কেঞ্চাৰটো আমি সুন্দৰভাৱে চিকিৎসা কৰি আমি নিৰ্মূল কৰিব পাৰোঁ। আজি এই যিটো বিশ্ব কৰ্কট দিৱস আছে, ইয়াৰ আমাৰ মুখ্য উদ্দেশ্য হ'ল সজাগতা বৃদ্ধি মানুহৰ মাজত আৰু যিসকল কেঞ্চাৰ ছাৰ্ভাইভাৰ তেখেতসকলৰ পৰা তেখেতৰ কিছুমান অভিজ্ঞতা শ্বেয়াৰ কৰা যায়।
ইউনাইটেড বাই ইউনিকৰ উদ্দেশ্যই হৈছে যে কৰ্কট ৰোগৰ চিকিৎসাৰ দ্বাৰা ভাল হৈ থকা কৰ্কট ৰোগত আক্ৰান্ত ৰোগীসকলৰ যাত্ৰাত আমি সকলোৱে ইউনাইটেড ইউনিক এইটো আজি এই মানে 2026 চনৰ থিমটো গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি কৈছোঁ যে কৰ্কট ৰোগৰ স্ক্ৰিনিঙৰ কাৰণে যিবিলাক মঞ্চ তৈয়াৰ কৰা হৈছে এইবিলাক সদব্যৱহাৰ কৰক আজি আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ আণ্ডাৰত COP টিম আছে তাৰমানে কমিউনিটি আউটৰিচ প্ৰগ্ৰেম গাঁৱে ভূঞে গৈ পেলাই তেখেতসকলে ব্ৰেষ্ট কেঞ্চাৰ চাৰ্ভাইকেল কেঞ্চাৰৰ ওপৰত স্ক্ৰিনিং কৰি আছে এই সুবিধা লাভ কৰক আজি এই আয়োজনটো মোৰ লগত প্ৰধান শিক্ষক ডাঙৰীয়া আছে নমাটি মৌজা হাইস্কুলত আজি যিটো কেম্প অৰ্গেনাইজ কৰিছিল এইটো CAPSCCF বাক্সা দ্বাৰা আয়োজিত কেম্পত ৰাজেন্দ্ৰ তালুকদাৰ মেমৰিয়েল ট্ৰাষ্ট যিটো আছে সহযোগ কৰিছিল আৰু আমি বিভিন্ন জেগাত এই কেম্পবিলাক কৰি আছোঁ আজি আঙুলতা ডেকা তেখেতো ডাঙৰীয়ানীও আহিছিল তেখেতো কৈ গ'ল সজাগতা বৃদ্ধি কৰক আৰু আপোনালোকে সজাগতা বৃদ্ধি মঞ্চখনত ব্যৱহাৰ কৰাৰ কাৰণে ৰাইজক উপকৃত কৰ্কট দিৱস আৰু কৰ্কট দিৱসৰ দিনটোতে আপোনালোকে বাইক ৰাইড কৰি আছে কি ক'ব মহিলাসকলৰ ক্ষেত্ৰত কৰ্কটটো যথেষ্ট দেখা গৈছে এতিয়া সজাগতা থকা উচিত আৰু মেইন কথা হৈছে এতিয়া আমাৰ এটা ভাল নিউজ আছে যে ভেকচিন ওলাইছে আগতে ভেকচিন নাছিলে এতিয়া আমি ল'ৰা ছোৱালীকো ভেকচিন দিব লাগে আমি নিজেও ভেকচিন ল'ব লাগে কাৰণ এইটো এটা হঠাৎ আমি গম পাওঁ যেতিয়া লাষ্ট ষ্টেজ হয় তেতিয়াহে আমি গম পাওঁ সেইটো কাৰণে আৰু মেডিচিনো ওলাইছে নোলোৱা নহয় সেইটো কাৰণে সজাগতা খুব দৰকাৰ প্লিজ ভেকচিনৰ বিষয়ে অলপমান জানক আৰু আপোনালোকে স্প্ৰেড কৰক নিউজটো যে ভেকচিন সকলোৱে লোৱাটো উচিত আৰু ভয় খাব নালাগে যদি হৈ গৈছে কিবা কাৰণত ভয় খাব নালাগে ডক্তৰৰ লগত পৰামৰ্শ ল'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221